আজি এটা হাতীৰ কথা কওঁ শুনক। হাতীটো এটা সময়ত বৰ শকতাবত, সাধাৰণ ভাষাত ক'বলৈ গ'লে নিপুতল আছিল। দুবাৰকৈ শত্ৰুক ভেদি অতি শক্তিশালী ৰূপত আগবাঢ়ি গৈছিল হাতীটো। কিন্তু কালক্ৰমত এই নিপুতল হাতীটোৰ গাত বিভিন্ন বেমাৰে লগ লয় আৰু কালক্ৰমত হাতীটো শুকাই ক্ষীণাই যাবলৈ ধৰে। মাজতে হাতীৰ মাওটো সলনি হ'ল। বহুতে ভাবিলে এতিয়া আকৌ আগৰ দৰে হাতীটো সুস্থ হৈ উঠিব, কিন্তু কি এক বিড়ম্বনা। হাতী সুস্থ হোৱাটো দূৰৰে কথা, আনৰ সহায় নাপালে এতিয়া একেবাৰে উঠিবই নোৱাৰা হৈ থাকিল হাতীটো। মুঠতে আনৰ ভৰ লৈ লৈ এতিয়া শুকাই ক্ষীণাই গৈছে হাতীটো। আনৰ ভৰ লৈ শুকাই ক্ষীণাই গৈছে হাতী। হাতীৰ মাউতৰ ঠিকনা এতিয়া আমবাৰীৰ পৰিৱৰ্তে হ'ল বাজপেয়ী ভৱন। অৱস্থা নাই। সঁচাকৈ অগপৰ এই দশা কিয়? অসম গণ পৰিষদ 855গৰাকী শ্বহীদৰ কেঁচা তেজেৰে গঢ়া দলটোত এতিয়া কেৱল 3জন নেতাই উঠি ৰজা বহি ৰজা। নিজৰ সংস্থাপনৰ বাবে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ ওচৰত বন্ধকত থলে অগপক। বিজেপিৰ গ্ৰাসত প্ৰায় নিশকটীয়া হৈ পৰিল আঞ্চলিক দলটো। আগন্তুক নিৰ্বাচনত খিলঞ্জীয়া অধ্যুষিত সমষ্টিৰ পৰিৱৰ্তে অধিকাংশ সংখ্যালঘু অধ্যুষিত সমষ্টিতহে থাকিব অগপৰ প্ৰাৰ্থী। সংখ্যালঘু সমষ্টিৰ পৰিৱৰ্তে অগপক বিজেপিয়ে দিছে মাত্ৰ 9খন আসন। খবৰ অনুসৰি অসমীয়া খিলঞ্জীয়া ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা সমষ্টিৰ ভিতৰত বিজেপিয়ে অগপক দিছে বোকাখাট, কলিয়াবৰ, বৰছলা, টিয়ক, চেণ্ট্ৰেল গুৱাহাটী অথবা ডিমৰীয়া আৰু বঙাইগাঁও। অগপৰ এক বিশ্বস্ত সূত্ৰই জনোৱা মতে বজালী আৰু বৰপেটাত অগপৰ প্ৰাৰ্থী চূড়ান্ত কৰিব বিজেপিয়েহে। অগপৰ শক্তিশালী দাবীদাৰ থকা বা সাংগঠনিকভাৱে সবল স্থিতিত থকা নলবাৰী, ৰঙানদী, দেৰগাঁও, অভয়াপুৰী, বিশ্বনাথ, তেজপুৰ, পলাশবাৰী সমষ্টি অগপক এৰি দিব খোজা নাই বিজেপিয়ে। ইফালে চাবুৱা লাহোৱালত হ'ব অগপ আৰু বিজেপিৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। কিন্তু ইয়াৰ পৰিৱৰ্তে অগপক বিজেপিয়ে দিছে সংখ্যালঘু অধ্যুষিত সোণাই, কৰিমগঞ্জ, কাটলিচেৰা, আলগাপুৰ, দক্ষিণ শালমৰা, মানকাছাৰৰ দৰে সমষ্টি। ইফালে শীঘ্ৰেই অগপলৈ আগমন ঘটিব ইজনৰ পিছত সিজন AIUDFৰ বিধায়কৰ। সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী, হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে যোগ দিব অগপত। আৰু এইকেইজনেই হ'ব আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী। গতিকে চিন্তা কৰক, দুবাৰকৈ চৰকাৰ গঠন কৰা অগপৰ অৱস্থা ক'ৰ পৰা কি হৈ থাকিল। মুঠতে 3জন নেতাৰ স্বাৰ্থ পূৰণ হ'ব লাগে, বাকী দলৰ নেতাকৰ্মী আৱেগ অনুভূতি ক'ত যায় গৈ থাকক, তাক লৈ নাই কোনো কাণসাৰ। কিছু সময়ৰ আগতে অসম গণ পৰিষদ দল ত্যাগ কৰিলে উত্তৰ অসমৰ অন্যতম প্ৰভাৱশালী নেতা জয়ন্ত খাউণ্ডে। এয়াতো আৰম্ভণি। নিশ্চয়কৈ যেতিয়া মিত্ৰতা তেওঁলোকৰ চূড়ান্ত হৈ যাব, তাৰ পাছত বহু লোকে হয়তো অসম গণ পৰিষদ দল ত্যাগ কৰিব। এতিয়া আপুনি কওক, অসম গণ পৰিষদৰ এই অৱস্থাৰ বাবে দায়ী কোন? বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰিয়েই জন্ম হৈছিল অসম গণ পৰিষদৰ। কিন্তু সততে সন্দেহজনক লোকৰ হৈ ওকালতি কৰা AIUDFৰ বিধায়কৰ আশ্ৰয়স্থলো বোলে এতিয়া AGP। এটা সময়ত উজনি উত্তৰ অসমত দপদপাই থকা অগপৰ বাবে এতিয়া বিজেপিৰ ওচৰত নাই উজনি বা উত্তৰ অসমৰ গুৰুত্বপূৰ্ণ সমষ্টিও। লখিমপুৰ, ধেমাজি, মাজুলী আদি এটা সময়ত অগপৰ দুৰ্গ আছিল, কিন্তু এতিয়া এই দুৰ্গ হৈ পৰিল মহাশূন্য। আনকি অগপৰ তৃণমূলৰ সংগঠনো গোগ্ৰাসে বিজেপিয়ে গিলি পেলালে বুলি ক'ব খোজে বিভিন্ন মহলে। বহুতে ক'ব খোজে নতুনক বাট এৰি দিব নোখোজাৰ কাৰণেই অগপৰ আজি এই দশা হ'ল। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা এটা সময়ত অসম গণ পৰিষদৰ প্ৰভাৱশালী নেতা আছিল। কিন্তু এনেসকল নেতাক দলটোৱে ধৰি ৰাখিব নোৱাৰাটোৱেই বৰ্তমান অৱস্থাটোৰ বাবে দায়ী বুলি বহুতে ক'ব খোজে। পিছে আপুনি এতিয়া এটা কথা কওক, অসম গণ পৰিষদৰ নেতৃত্ব ইমান মেৰুদণ্ডহীন হৈ পৰিল কেনেকৈ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অগপৰ হৰ্তাকৰ্তা বিধাতা বুলি বহু লোকে কয়। অগপই কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, কোন কোন বিধানসভা সমষ্টিত অগপৰ কোন কোন নেতাই বিধানসভা নিৰ্বাচন খেলিলে ভাল হ'ব, লোকসভাত অগপই কোনখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, এইবোৰ সিদ্ধান্ত এতিয়া বোলে মুখ্যমন্ত্ৰীয়ে লয়। অসমৰ বিভিন্ন সংবাদ মাধ্যমত বা বিভিন্ন মহলত চৰ্চা হৈ থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰীয়ে কেৱল নিজৰ ৰাজনৈতিক কেৰিয়াৰ উপভোগৰ বাবেই তিল তিলকৈ অগপৰ দলটো ধ্বংসৰ ফালে লৈ গৈছে বুলি বহু নিষ্ঠাবান কৰ্মীয়ে দুখ প্ৰকাশ কৰে। শক্তিশালী সংগঠন থকা সমষ্টি, শক্তিশালী নেতা থকা সমষ্টিত মন থাকিলেও এতিয়া বিজেপিৰ প্ৰাৰ্থীৰ ভিৰত খেলিবলৈ দম নাই অতুল বৰা, কেশৱ মহন্তৰ। আৰু নেতৃত্বৰ এনে নিশকটীয়া স্থিতিত দলটোত থকা নতুন প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ নেতা নেত্ৰীৰ ৰাজনৈতিক কেৰিয়াৰ
কিমান দূৰ সুৰক্ষিত হ'ব সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। বিধানসভা নিৰ্বাচনলৈ বৰ বেছি দিন নাই। চৰ্চা চলি আছে যে অসম গণ পৰিষদক উজনি অসমৰ মাত্ৰ 9টা বিধানসভা সমষ্টিহে এৰি দিছে। এটা সময়ত লখিমপুৰৰ বিহপুৰীয়াই কওক, লখিমপুৰেই কওক বা ধেমাজি অসম গণ পৰিষদৰ দুৰ্গ আছিল। ইয়াত অসম গণ পৰিষদৰ বিধায়ক বহুত দিন ৰাজত্ব কৰিছিল। কিন্তু এটা সময়ত মিত্ৰতাৰ স্বাৰ্থত এনেবোৰ সমষ্টি অসম গণ পৰিষদে হেলাৰঙে বিজেপিক দি দিলে। আৰু তাৰ পাছৰ পৰা অসম গণ পৰিষদৰ স্থিতি এইবোৰ সমষ্টিত কি হৈ পৰিল সেয়া নিশ্চয়কৈ আপোনালোকে জানে। এইবাৰো বহু বিধানসভা সমষ্টিত যদিও অসম গণ পৰিষদৰ বিধায়ক আছে, তথাপিও কিন্তু এনে কেতবোৰ সমষ্টিত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নোপোৱাৰ সম্ভাৱনাই বেছি। এতিয়া আপোনালোকে এটা কথা কওক বা কমেণ্ট যোগে লিখিব যে অসম গণ পৰিষদৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন? ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, 2024ৰ বিধানসভা নিৰ্বাচন অসম গণ পৰিষদৰ বাবে শেষৰটো নিৰ্বাচন যেন নহয়। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।